ওদালগুৰিৰ খৈৰাবাৰীত ৰঙালী বিহু প্ৰস্তুতি। খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত এইবেলিও ৩ বহাগ ১৬ এপ্ৰিলত খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ বাপতি সাহন ৰঙালী বিহু উদযাপন কৰিব। সকলো গঞা ৰাইজৰ সহায় সহযোগ উদ্যোক্তাই কামনা কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে ৰঙালী বিহু ওলগ যাচিছোঁ। আমি খৈৰাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও অহা বহাগ মাহৰ ৩ তাৰিখৰ দিনা খৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উৎসৱৰ আমি আয়োজন কৰিছোঁ। এই গোটেই দিনটোত হ'বলগীয়া বিভিন্ন কাৰ্যসূচী মতে ৰাতিপুৱা আমাৰ পতাকা উত্তোলন থাকিব। তাৰপিছত বিহু পতাকা উত্তোলন, স্মৃতি তৰ্পণকে ধৰি বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা থাকিব। তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু ইয়াৰ ঠিক পিছতে আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মাজত উঠি অহা নৱ প্ৰজন্মৰ মাজত বিহুগীত আৰু বিহু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আৰু গধূলিৰ ভাগত আমি ঠিক ৫ বজাৰ লগে লগে আমন্ত্ৰিত বিহুৱা দলসমূহৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে উজনি অসমৰ পৰা ভালেসংখ্যক দলৰ আমন্ত্ৰণ কৰিছোঁ। আমাৰ নিকটৱৰ্তী গোৰেশ্বৰ, ৰৌতা আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ দল আমাৰ মাজত ইয়াত উপস্থিত থাকিব। আমি ভাবোঁ আমাৰ এই বিহু সন্মিলনীয়ে এখন জাকত জিলিকা সন্মিলনী হিচাপে ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰিব পাৰিব। আৰু গধূলিৰ ভাগত বিহু সন্মিলন শেষ হোৱাৰ ঠিক পিছতে বিদ্যুৎ বিকাশ আৰু ডেইজি কৃষ্ণাৰ দ্বাৰা আমন্ত্ৰণীমূলক গীতৰ শৰাই আমি আগবঢ়াম। সাংস্কৃতিক অনুষ্ঠান থাকিব, তাত নৃত্য গীতৰ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আমি এই সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে আঞ্চলিক ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু তাৰ লগে লগে আমি সম্প্ৰীতিৰ বাৰ্তা এইটো দিবলৈ ওলাইছোঁ। আমাৰ এই বিহু সন্মিলনীত এই অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম ভাষা ভাষী ধৰ্মাৱলম্বী লোকে ইতিমধ্যে সহায় সহযোগিতা আগবঢ়াই হৈছে। সমাজৰ সৰ্বস্তৰৰ ৰাইজে আমাক ইয়াত সহযোগিতা আগবঢ়াইছে। আৰু আমি আগন্তুক দিনত নতুন বছৰটো যাতে সকলোৰে সুখ শান্তি হয়, ঐক্য সংহতি সম্প্ৰীতি আৰু ভাতৃবোধৰ যাতে এনাজৰীডাল অধিক কটকটীয়া হয় তাকে কামনা কৰিছোঁ। আৰু এই বিহুখন সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি সকলো ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ।